হয় নমস্কাৰ। বহুত দিন খেতিৰ ওপৰত ভিডিঅ' বনোৱা নাই আৰু সকলোৱে মোক সুধি থাকে, লগ পালে সোধে যে আপেল বগৰী কেনেকুৱা হৈছে, কি হৈছে। যিহেতু আমাৰ অঞ্চলত প্ৰথমবাৰৰ বাবে খেতি কৰিছিলোঁ মই আপেল বগৰী, এয়া দ্বিতীয় নম্বৰ বৰ্ষ মোৰ। দ্বিতীয় বছৰ মই যিখিনি কাটিং কৰাৰ পিছত গছখিনি ডাঙৰ হৈ আহিছে আৰু চবেই সোধে বগৰী লাগিছেনে নাই লগা। আৰু সেইকাৰণে মই যেতিয়া বগৰী বাৰীত কাম কৰি আছিলোঁ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, ৰাইজে চাওক বগৰীবোৰ কেনেকুৱা হৈছে। আৰু এতিয়া 2 নম্বৰ বছৰ, এতিয়া মানে লগাৰ সময়, গছ কেনেকুৱা আছে দেখুৱাইছোঁ আপোনালোকক। এতিয়া কেনেকৈ লাগিব, ফুল আহিছে এটা দুটা, অকণমান কিবা এটা দেখুৱাই দিছোঁ, চাই যাওকচোন। আৰু এইখনেই মোৰ বগৰী বাৰীখন দেখিছে আপোনালোকে। গছবোৰ মানে মই এনেকৈ ডাঙৰ হৈ যোৱাৰ কাৰণে বান্ধি দিছোঁ আৰু কাটিং কৰি পেলাই আচলতে ইয়াত কাটিং কৰাৰ পিছত যিটো আমি কাটিং কৰিছিলোঁ তাৰপৰা ডাল আহিছিলে, মই দেখুৱাম আপোনালোকক চাব। ডালবোৰ চব ডাল নাই ৰখা, মানে মই 6টা-7টামানকৈ ডাল ৰাখিছোঁ। মানে কেলৈ বেছিকৈ ডাল ৰাখিলে গছত ঘৰ পিছত বগৰী লাগিলে বেছি ভৰ হ'বতো আৰু গছে লোট ল'ব নোৱাৰিব। এইজোপা দিছে নাই কিমান ওখ হৈ গৈছে, আৰু প্ৰায়খিনিয়ে হৈছে তেনেকুৱা। ধৰক আপোনাৰ এইজোপা বগৰী চাওক, এইজোপাত দেখুৱাইছোঁ মই এতিয়া। এইজোপা কাটিং কৰিছিলোঁ আমি ইয়াত, এই চাওক এইটো কাটিং কৰা পজিশ্যনটো, এইটো আমি এইখিনি কাটিং কৰিছিলোঁ। ইয়াৰ পিছত এইখিনি চব নতুন ডাল, আৰু ডাল আছিলে এইখিনি মই কাটিং মানে কিছুমান আঁতৰাই দিলোঁ বেছি ভিৰ হ'ব বুলি। আৰু এনেকৈয়ে বগৰীখিনি আছে আৰু এইখিনি এইফালে আছে বগৰী। এইবোৰ মই গুৰিবোৰ চফা কৰি আছোঁ এতিয়া। এইবোৰ চাওক এনেকৈ ডাং বান্ধি দিছোঁ, মানে বেছি ভৰ হৈ গৈছেতো গছবোৰ, লাগিলেতো লোট ল'ব নোৱাৰিব। এনেকৈ ডাং বান্ধি দিছোঁ, বাঁহ বান্ধি পেলাই। দেখিছে গোটেইখিনি এনেকৈ বাঁহ বান্ধি দিছোঁ আমি, কাৰণ গছ দিছেনে কেনেকুৱা হৈ গৈছে। গছবোৰ বেকা হৈ গৈছে চবফালে, মানে ব্ৰাঞ্চবোৰ আহিছেতো। এনেকৈ গোটেইখিনি আছে তেনেকৈ, আৰু ফুল আহিব লৈছে 2-এটা। এইজোপাতে চাওক এতিয়া, এইবোৰ চাওক ফুল আহিবলৈ লৈছে। এইখিনি চাওক ফুল দেখুৱাইছে আপোনালোকক। তাৰপিছত সৰুকৈ এতিয়া এইখিনি ফুল আহিবলৈ লৈছে আৰু মিহিকৈ ফুল আহিব এতিয়াও। মানে এই ধৰক আৰু 4-5 দিনত ফুল আহি যাব। গোটেইখিনিতে এনেকুৱা হৈছে। আৰু এইফালে আছে বগৰী, গোটেইখিনি বগৰীয়ে, চবফালে বগৰী আছে। আৰু আচলতে বগৰীটো কেনেকুৱা হয় লাগিলে, কেনেকুৱা চাইজ হয় কি হয় মই দেখুৱাম আপোনাক। এজোপাত মই এটা দেখিছিলোঁ লাগি আছে, আচলতে লগা ছিজন হৈছে, কিন্তু সেইটো আগতীয়াকৈ লাগিছিলে বগৰী। এইটো থাইলেণ্ডটো দেখুৱাম আপোনালোকক, ৰ'ব গৈ আছোঁ। এইটো চাওক থাইলেণ্ড বগৰী, এইটো চাওক কিমান ডাঙৰ দিছে নাই, কিমান ডাঙৰ চাইজ থাইলেণ্ড বগাটো। আচলতে মোৰ থাইলেণ্ড আৰু এইখিনি মিক্সকৈ আছে। এইটো থাইলেণ্ড হয় এজোপা থাইলেণ্ডৰ গছ, থাইলেণ্ড বগৰী গছ এজোপা। দেখিছে কিমান বহল হৈ গৈছে, মানুহ সোমাব নোৱাৰিছে তলত। আৰু এইজোপা আছে আপোনাৰ, এইজোপা আছে সুন্দৰী, আৰু এইজোপাও সুন্দৰী। এইখিনি সুন্দৰী মানে যিটো ৰঙা লাগে, যোৱা বছৰ লাগিছিলে। কিন্তু থাইলেণ্ডখিনি লগা নাছিলে যোৱা বছৰ, এবাৰ প্ৰথম লাগিবলৈ আৰম্ভ হৈছে। এতিয়া ফুল আহিছে। আৰু এতিয়া এনেকৈ আমি বাঁহ বান্ধি দিলোঁ। ইয়াত বিশেষ কাম নাই আৰু, অকণমান গুৰিবোৰ ঘাঁহবোৰ চফা কৰিলে আমাৰ হৈ যাব। আৰু ইয়াত দিছে নতুন ব্ৰাঞ্চো আহিছে, কি সুন্দৰ ব্ৰাঞ্চ আহিছে। এইখিনি বগৰী লাগিবলৈ মানে এতিয়া কাৰোবাৰ আৰম্ভ কৰিছে আৰু। এইখিনি হৈছে বগৰীখিনি। এইখিনি গছ বাৰু ঠিকে ঠাকে আছে বৰ্তমান, আমি বান্ধি দিয়াৰ কাৰণে বতাহ বৰষুণে ইমান অনিষ্ট কৰিব পৰা নাই। তলত খালি ঘাঁহ গজি গৈছে অলপ, এইখিনি চফা কৰিব লাগিব। গুৰিবোৰ যে এইবোৰ গুৰিবোৰ মানে পূৰা একদম যেনেকৈ জাবৰ হৈ গৈছিলে এনেকুৱাকৈ, সেইকাৰণে আমি মানে এই গুৰিবোৰ চফা কৰি দিছোঁ। দিছেনে গুৰিবোৰ ধুনীয়াকৈ সুন্দৰকৈ চফা কৰি দিছোঁ, আৰু যাতে লতা চতা একো আহিব নোৱাৰে। আৰু এইবোৰ দিছেনে, এইবোৰ নতুন ডাল, নতুন ব্ৰাঞ্চ মাৰিছে নতুনকৈ। এইবোৰ আজি আপোনাৰ 20-25 দিনীয়া ব্ৰাঞ্চ মাৰিছে নতুনকৈ। এইখিনি লাগে নালাগে নাজানো মই, নতুনকৈ আহিছেতো। কিন্তু বাকীখিনিতো লাগিবই বাৰু, ফুল মাৰিবলৈ আৰম্ভ হৈছে। প্ৰতিজোপা গছতে ফুলৰ তেনেকৈ এটা ফুল মৰা আৰম্ভ হৈছে আৰু। তেনেকৈ মানে ভিডিঅ'টোত একো নাই, মই ভিডিঅ' বনাম বুলি ভবা নাই আচলতে। বাৰীত কাম কৰি আছিলোঁ কাৰণে আপোনালোকক দেখুৱালোঁ কেনেকুৱা হৈছে বগৰীখিনি। আৰু এইখিনিয়ে বগৰী, আৰু 1 মাহমানৰ পিছত পূৰা ফল লাগি যাব, তেতিয়া আপোনালোকক দেখুৱাম মানে কেনেকুৱা হৈছে বগৰীখিনি। কাৰণ প্ৰথমবাৰ কৰিছোঁতো আমাৰ অঞ্চলত, কেনেকুৱা হয় মানে ৰিজাল্ট কেনেকুৱা পাম সেইটো এতিয়ালৈ গম পোৱাই নাই, তাৰপিছতে গম পাম। কিন্তু সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোকে বগৰী খুৱাব পাৰোঁ, বা নতুন সোৱাদ এটা যাতে ল'বলৈ পায়। বাহিৰৰ পৰা নহা বগৰী আমাৰ ইয়াতে হোৱা, কেনেকুৱা সোৱাদ হয় সকলোৱে খাই চাবলৈ পাব। যাতে হয় আশীৰ্বাদ কৰিব যাতে ভাল হয়, আৰু যাতে হনুমন্তই যাতে বান্দৰে একো উপদ্ৰৱ নকৰে আৰু দেই। এই সৰু ভিডিঅ' এটা জাষ্ট আপোনালোকৰ কাৰণে অকণ দেখুৱালোঁ। কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব, লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।